গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰঃ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ সকলোকে স্বাগত জনাইছোঁ। প্ৰত্যেক মাহৰ দৰে এই মাহতো মই আপোনাৰ ডিচেম্বৰ মাহৰ ৰাশিফলটো দিব লাগিছোঁ। আমি ৰাশিফল বুলি কওঁতে অকল ৰাশিটো চালেই নহ'ব, আমি নিজৰ জন্মচক্ৰটো এবাৰ চাব লাগিব। জন্মচক্ৰত যদি কিছু গ্ৰহ শুভ হৈ থাকে, বৰ্তমান ৰাশিফলত যদি কিছু অশুভ হৈ থাকে, তেতিয়া অশুভবিলাক কমকৈ পোৱা যায়। আৰু জন্মচক্ৰত যদি কিছু শুভ অশুভ ফল মিশ্ৰিত হৈ থাকে আৰু বৰ্তমান হ'লেও মিশ্ৰিত ফল পোৱা যায়। লগতে আমি কৃপাব দশা, অন্তৰ্দশা, প্ৰত্যন্ত দশা এইবিলাক চাব লাগে, তেতিয়াহ'লে 100% বৰ্তমান ৰাশিফলত মিলিব। তথাপিও ৰাশিফল হিচাপে যদি আমি চাওঁ, আপোনাৰ ৰাশিতে বহি আছে ৰাহু, তৃতীয়ত বহি আছে বৃহস্পতি, পঞ্চমত বহি আছে মংগল, সপ্তমত কেতু, অষ্টম কোনো গ্ৰহ নাই, নৱমত বহি আছে ৰবি, চন্দ্ৰ আৰু বুধ, একাদশত বহি আছে শুক্ৰ, দ্বাদশত বহি আছে শনি। এনেকৈ আপোনাৰ ৰাশি চক্ৰটো আৰম্ভ হৈছে ডিচেম্বৰ মাহৰ 1 তাৰিখে। ডিচেম্বৰ মাহ বুলি কওঁতে ডিচেম্বৰ মাহৰ 17 তাৰিখে ৰবি বৃশ্চিক ৰাশিৰ পৰা ধনু ৰাশিত প্ৰৱেশ কৰিব। তেতিয়া কিছু বেলেগ ফল পাব, শুভ শুভ ফল। আমি যদি চাওঁ আপোনাৰ ৰাশি বা বৰ্তমান জন্মচক্ৰ, ৰাশিটোত আপোনাৰ যিহেতু ৰাশিত ৰাহু বহি আছে, আৰু ৰাশিত যদি ৰাহু বহে কিছু পেটৰ অকণমান অসুখ হৈ থাকিব পাৰে, কিছু মানসিক সৰু সুৰা অশান্তি হৈ থাকিব পাৰে, গা অকণমান বেয়া হৈ থাকিব পাৰে। কিন্তু অধিপতি বৃহস্পতি হিচাপে আপোনাৰ ৰাশিয়াধিপতি তৃতীয়ত আছে, শুক্ৰ গৃহত আছে, আৰু শুক্ৰ যিহেতু আপোনাৰ একাদশত আছে। গতিকে আমি যদি চাওঁ স্বাস্থ্য হিচাপত ষষ্ঠত যিহেতু মংগল বহি আছে, স্বাস্থ্য ৰাশিত বহি আছে ৰাহু, গতিকে মংগল যদি স্বাস্থ্যত বহে কিছু এনেই শুভ ফল লাভ কৰিব পাৰি। কিন্তু মংগল যিহেতু নিচস্থ আছে, আপোনাৰ চক্ৰটোত বৰ্তমান মংগল, ৰাহু, কেতু, চন্দ্ৰ চাৰিটা গ্ৰহ নিজ হৈ আছে। যেতিয়া চাৰিটা গ্ৰহ নিজ হৈ থাকে, তেতিয়া কিন্তু এটা ঋষ্টভংগ যোগ বা বিপৰীত ৰাজযোগো পোৱা যায়। যদিও বেয়া, কিন্তু তথাপিও ভাল ফলো কিছু পোৱা যায়। আমি যদি চাওঁ আপোনাৰ তৃতীয়ত যিহেতু বৃহস্পতি বহাৰ কাৰণে আপোনাৰ কিন্তু ভাল ফল লাভ কৰিব কিছু, যিহেতু আপোনাৰ ৰাশিয়াধিপতি আৰু কৰ্মাধিপতি আৰু শুক্ৰ গৃহতে আছে। গতিকে ধনস্থানৰ অধিপতি যদি চাওঁ, আমি ধনস্থানৰ অধিপতি মংগল যিহেতু স্বাস্থ্যত আছে, গতিকে কিছু কষ্ট কৰিলে ধন টকা পইচা পোৱা যাব। যিহেতু স্বাস্থ্যত মংগল কিছু নিচস্থ হৈ আছে। আৰু যদি আমি চাওঁ শিক্ষা ক্ষেত্ৰত, প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈছে বুধ, উচ্চ শিক্ষাৰ অধিপতি হৈছে চন্দ্ৰ। বুধ আৰু চন্দ্ৰ একেলগে আছে ভাগ্য গৃহত, গতিকে আপোনাৰ ভাগ্যস্থানত ৰবি, বুধ, চন্দ্ৰ, গতিকে ভাগ্য অতি শুভ আৰু উচ্চ শিক্ষা ক্ষেত্ৰতো আপোনাৰ অতি শুভ। আৰু যদি চন্দ্ৰ হিচাপত চোৱা যায়, যিসকলে নেভি বা ৱাটাৰ ৰিচোৰ্চ এনেকুৱা যদি আপোনালোকে পঢ়িব ইচ্ছা কৰে বা যাব ইচ্ছা কৰে, এই মাহত যদি আপোনালোকে জইন কৰে বা যায়, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। বৃহস্পতি কৰ্মস্থানৰ অধিপতি হিচাপে আপোনালোকে টিচাৰ, যিকোনো শিক্ষক শিক্ষয়িত্ৰীসকলৰ অতি শুভ আপোনালোকৰ। আৰু এপ্ৰিল মাহৰ পিছততো আৰু শুভ হ'ব। বৰ্তমান কিছু বৃহস্পতি অকণমান কমকৈ শুভ দিব, তথাপিও কিন্তু টিচাৰসকলৰ কাৰণে অতি শুভ। যদি আমি চাওঁ উচ্চ শিক্ষাৰ যিহেতু বুধ আৰু ৰবি থকাৰ কাৰণে বুধায়িত্ব যোগ হৈছে। বুধ আৰু ৰবি আছে 14 ডিগ্ৰী, বুধ আছে 15 ডিগ্ৰী, একে সমান ডিগ্ৰীতে আছে। সেইকাৰণে বুধে কিছু কমকৈ ফল দিব, ৰবিয়ে কিন্তু বেছি ফল দিব। যিহেতু কাতি মাহটো কিছু অশুভ হৈছে, বৰ্তমান ৰবি বৃশ্চিক ৰাশিত আছে, গতিকে বৃশ্চিক ৰাশিত থকাৰ লগে লগে আপোনাৰ কিন্তু অতি শুভ। যদি আমি চাওঁ বিবাহৰ ক্ষেত্ৰত যদি আমি চাওঁ, বিবাহত যিহেতু কেতু বহি আছে, কেতু বহিলেও কিন্তু বিশেষ অশুভ ফল প্ৰদান নকৰে। ৰাহুতকৈ কেতু কিন্তু ভাল ফলে প্ৰদান কৰে। গতিকে আৰু অধিপতি বুধ হিচাপে ভাগ্যত আছে, গতিকে বিবাহত যদি আপোনালোকে আগবাঢ়ে ভাল ফল লাভ কৰিব। কিন্তু বিবাহত কিন্তু ৰিম'ট এৰিয়া, অকণমান ভিতৰুৱা ঠাইত বিবাহ হ'ব পাৰে, এনেকুৱা সময়ত যদি আপোনালোকে আগবাঢ়িব ইচ্ছা কৰে। গতিকে সেইটো কোনো চিন্তা কৰাৰ কোনো কাৰণ নাই, তথাপিও ভাল ফলে লাভ কৰিব কেতু থকাৰ কাৰণে। আৰু যদি আমি চাওঁ ভাগ্যত, যিহেতু মই কৈ আছোঁ, ভাগ্যত ৰবি, বুধ, চন্দ্ৰ আছে, আৰু অধিপতি হিচাপে মংগল। অধিপতি হিচাপে মংগল কিন্তু বহুত শুভ নহয়, কিন্তু তাত বহি আছে ৰবি, চন্দ্ৰ, বুধ, সেইকাৰণে কিন্তু শুভ বুলি ধৰিব পাৰি।
আমি চাওঁ একাদশত শুক্ৰ বহি আছে শুক্ৰ হৈছে তৃতীয় পতি আৰু অষ্টম পতি যেহেতু তৃতীয় পতি আপোনাৰ মাৰক গ্ৰহ অষ্টম আপোনাৰ মাৰক গ্ৰহ গতিকে মাৰক স্থানৰ অধিপতি হিচাপে আপোনাৰ মাৰক স্থানত শুক্ৰ বহি আছে আৰু মিত্ৰ গৃহ শনি আৰু শুক্ৰ মিত্ৰ গতিকে মিত্ৰ গৃহত বহাৰ কাৰণে কিন্তু শুক্ৰই ভাল ফল প্ৰদান কৰিব আপোনালোকে যদি বেপাৰ বাণিজ্য কৰিব ইচ্ছা কৰে তেতিয়া কিন্তু বেপাৰ বাণিজ্যত ভাল ফল লাভ কৰিব আৰু যিসকলে মণিহাৰী দোকান বা সৰু ল'ৰা ছোৱালীৰ খেলনা দোকান বেলুনৰ দোকান এনেকুৱা দোকান যদি দিব ইচ্ছা কৰে তেতিয়া কিন্তু অতি শুভ ফল লাভ কৰিব আপোনালোকে শুক্ৰৰ কাৰণে শুক্ৰই আপোনাৰ মাৰক স্থানৰ বা মাৰক স্থানৰ অধিপতি হৈও আপোনাৰ মাৰকতে আছে গতিকে সেই হিচাপত যদি চোৱা যায় আপোনাৰ শুক্ৰ কিন্তু অতি শুভ দ্বাদশত আছে শনি গতিকে শনি বৰ্তমান আপোনাৰ চায়াচতে চলি আছে যোৱা বছৰৰ 23 চনৰ জানুৱাৰী মাহৰ 15 তাৰিখৰ পৰা শনি চায়াচতি চলি আছে গতিকে শনিৰ কাৰণে অকণমান অশুভ থাকিব অলপ গতিকে যিহেতু শনি স্বগৃহী নিজৰ ঘৰত বহি আছে দ্বাদশত শনি থাকিলে শনি চায়াচতি চলি থাকে আপোনাৰ ৰাশিৰ অধিপতি যিহেতু বৃহস্পতি আৰু গুৰু আৰু শনি বহি আছে নিজৰ ঘৰত দ্বাদশত বহি আছে যদিও শনি নিজৰ ঘৰত থকাৰ কাৰণে বিশেষ অশুভ নাই গতিকে যদি আমি চাওঁ থুলমূলকৈ আপোনাৰ মংগলৰ কিছু প্ৰতিকাৰ কৰিব মংগলবাৰে আপুনি হনুমান চালিচা পাঠ কৰিব পাৰে তেতিয়া মংগলৰ পৰা কিছু মুক্তি পাব আৰু সপ্তমত যেহেতু কেতু বহি আছে বিবাহ স্থানত আৰু ৰাশিতে যেহেতু ৰাহু গতিকে আপোনালোকে ৰাহু কেতুৰ যদি প্ৰতিকাৰ কৰে ভাল ফল লাভ কৰিব আপোনালোকে ৰাহু আৰু কেতুৰ আৰু মংগলৰ আৰু যদি আমি চাওঁ গোটেই চক্ৰটোত বৃহস্পতি যিহেতু বৰ্তমান বিদ্যাৱস্থাত আছে যদি কিছু টকা পইচাৰ ক্ষেত্ৰত অভাৱ অনটন হৈ আছে বা কৰ্মৰ প্ৰাপ্তি হোৱা নাই তেতিয়াহ'লে বৃহস্পতিৰ প্ৰতিকাৰ কৰিব লাগিব মই আগৰ ভিডিঅ'বিলাকত দি থৈছোঁ গ্ৰহৰ প্ৰতিকাৰবিলাক আপোনালোকে চাব পাৰে তথাপিও মংগলৰ কাৰণে হনুমান চালিচা হনুমান মন্দিৰ দৰ্শন বা হনুমানৰ পূজা বগলা মন্দিৰ দৰ্শন এইবিলাকত কিন্তু ভাল ফল লাভ কৰিব আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে ফোন কৰিব পাৰে ধন্যবাদ